নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, আজি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ লোকেল মুৰ্গী পালনত আমাৰ লাভালাভ বেছি নে আমাৰ ব্ৰইলাৰ মুৰ্গী পালনত লাভালাভ বেছি। তাৰমানে ব্ৰইলাৰ মুৰ্গীত মানে কেনেকুৱা ধৰণৰ সুবিধা অসুবিধা আছে বা লোকেল মুৰ্গীত কেনেকুৱা ধৰণৰ, তো সেই বিষয়ে আজি আপোনালোকক ভিডিঅ'ৰ আকাৰে মই জনাব বিচাৰিছোঁ। ব্ৰইলাৰ মুৰ্গী হ'ল আমি নিজৰ কম ইনভেষ্টমেণ্টতে আমি পালন কৰিব পাৰোঁ। কেনেকৈ? আমি কোম্পানীৰ লগত যদি কণ্টেক্ট কৰি ফাৰ্মিং কৰোঁ, তেতিয়াহ'লে আমি এটা মানে নিজৰ খুব কম টকাতে আমি কৰিব পাৰোঁ। মানে নিজৰ ইনভেষ্টমেণ্ট মূলধনটো ইমান বেছি নালাগে, অকল ফাৰ্মৰ ঘৰখন লাগে আৰু ডিংকাৰ ফিডাৰ সেইখিনি লাগে, আৰু লগতে কিছুমান মেডিচিন লাগিব, ফলিয়া লেবাৰ সেইখিনি। কিন্তু দানা আৰু পোৱালি আৰু কিছুমান মেডিচিন কোম্পানীৰ পৰা দিয়ে, সেইকাৰণে কম খৰচতে কৰিব পৰা যায়। কিন্তু আমি যদি লোকেল মুৰ্গী তেনেকৈ ধৰণে কৰোঁ কমাৰ্চিয়েলি হিচাপত, তেতিয়াহ'লে আমাৰ কিন্তু এটা খুব মোটা মূলধন লাগিব। ধৰক আপুনি যদি 500 মুৰ্গী পালন কৰিব বিচাৰে, তেতিয়াহ'লে আপোনাৰ 1,20,000 পৰা 1,50,000 ভিতৰত এটা লোকেল মুৰ্গী কৰিব লাগিব। কিন্তু ব্ৰইলাৰ মুৰ্গী যদি আপুনি 500 কৰিব বিচাৰে, তেতিয়াও আপোনাৰ সেই একেই টকা লাগিব, আপোনাৰ 1.5 লাখ মান টকা এটা লাগিব নিজৰ পাৰ্চনেলি যদি কৰে। কিন্তু যদি আপুনি কোম্পানীৰ লগত কৰে, তেতিয়াহ'লে আপুনি 1,000ৰ ওপৰত কৰিব পাৰে, 1,000, 2,000 যিমান পাৰে। কিন্তু আপোনাৰ অকল ইনভেষ্টমেণ্টটো কম, মূলধনটো কম লাগিব, বাকীখিনি আপোনাৰ কম টকাতে মানে 15-20,000 টকাতে আপুনি কামখন কৰিব পাৰে। আৰু ব্ৰইলাৰ মুৰ্গী পালনত কি হয়, আমি 45 ডেইজতে মানে আমাৰ ইনকমটো আহি যায়। বৰ বেছি দিন নালাগে, 45 ডেইজৰ ভিতৰতে আমি মুৰ্গীখিনি চেল কৰিব পৰা হৈ যায়। চেল কৰাৰ পিছত আমাৰ যিটো বেনিফিট হয়, সেই বেনিফিটটো আমি খুব সোনকালে পাই যাওঁ। কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত কি হয়, লোকেল মুৰ্গীৰ ক্ষেত্ৰত আমি সেইখিনি বেনিফিটটো আমাৰ মানে 3 পৰা 4 মাহ ভিতৰতহে আমি পোৱাগৈ যায়, যদি আমি কমাৰ্চিয়েলি কৰোঁ। আৰু যদি আমি অপেন ফ্ৰী ৰেঞ্জত কৰোঁ, তেতিয়াহ'লে 5 মাহ সময় লাগি যায় সেইখিনি ওলাওঁতে। মানে আপুনি যদি 100 ব্ৰইলাৰ মুৰ্গী পালন কৰিছে, 45 দিনত আপুনি ইনকমটো আহি যাব। কিন্তু আপুনি যদি লোকেল মুৰ্গী কৰিছে, তেতিয়াহ'লে আপোনাৰ 3 মাহ 4 মাহ লাগি যাব। আল্টিমেটলি মানে আপুনি ব্ৰইলাৰ সেই 3 মাহ 4 মাহত আপুনি 2টা বেষ্ট বা 3টা বেষ্ট কৰিব পাৰে। 2টা বেষ্টটো মিনিমাম পাৰিব। তো কথাটো হ'ল তেনেকুৱা। আৰু ইয়াৰ ক্ষেত্ৰত ব্ৰইলাৰ মুৰ্গীটো কি হৈছে, আপোনাৰ অপেনলি মানে আপুনি ৰাখিব নোৱাৰে, ফ্ৰী ৰেঞ্জত ৰাখিব নোৱাৰে মুকলিকে। আপুনি এটা আবদ্ধ পদ্ধতিৰে ৰাখিব লাগিব। তাত লিটাৰবিলাক যিবিলাক ফলিয়া থাকে, সেইখিনি আপুনি ৰেগুলাৰ ৰেকিং কৰি থাকিব লাগিব। ৰেকিং মেচিনেই হওক বা আপুনি কিবা কাটাকুৰ বা তেনেকুৱা ধৰণৰ লগাই লৈ কিনি আপুনি কৰিব পাৰে। তো সেইখিনি কৰিবলৈ আপোনাৰ সেই সুবিধাখিনি কৰিব লাগিব, আৰু ডেইলি আপুনি এটা টাইম দিব লাগিব। কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত কি হয়, আপুনি ফ্ৰী ৰেঞ্জত মেলি দিলে, নহ'লেও আপুনি আবদ্ধ পদ্ধতি ৰাখিলেও সিহঁতে নিজেই খুচৰি মেলি লিটাৰখিনি ধুনীয়া গুৰি মানে হেৰি কৰি থাকে, লদা হৈ নাযায়। তো সেইটো এটা মানে কষ্ট এটা কমি যায়। আৰু আপোনাৰ বেমাৰৰ ক্ষেত্ৰত লোকেল মুৰ্গীৰ ক্ষেত্ৰত বেমাৰটো খুব কম হয়, মানে ব্ৰইলাৰ মুৰ্গীৰ তুলনাত। ব্ৰইলাৰ মুৰ্গীৰ কি হয়, বেমাৰ আপোনাৰ আহিয়ে থাকিব, কিন্তু মেডিচিন দিলে ভাল হৈ যায় বাৰু। কেতিয়াবা ভাইৰেল যদি আহি যায়, তেতিয়া লোকেলো খতম হৈ যাব, ব্ৰইলাৰো খতম হৈ যাব, সেই যিটো বেমাৰ হয়। তো সেইবিলাক ক্ষেত্ৰত বাৰু দুইটাতে মানে ৰিস্ক থাকেই, মানে গোটেইখিনি মূলধনো গুচি যোৱাৰ চান্স থাকে। কিন্তু আপোনাৰ লোকেল মুৰ্গীত মানে ব্ৰইলাৰ তুলনাত অকণমান কম বেমাৰ হয়, কিন্তু ব্ৰইলাৰৰ অলপ বেছি থাকে, কিন্তু মেডিচিন দিলে ভাল হৈ যায় বাৰু, যদি ভাইৰেল নালাগে, যদি মানে ৰাণীখেত বা এই তেনেকুৱাবিলাক বেমাৰ নালাগে। আৰু লগতে আপোনাৰ কি হ'ল, গ্ৰ'থটো আনিবলৈ হ'লে ব্ৰইলাৰ মুৰ্গী খুব সোনকালে মানে আপোনাৰ 1.5 মাহতে আপোনাৰ 3 কেজি ওপৰতো হৈ যায়। কিন্তু লোকেল মুৰ্গী আপোনাৰ 1 কেজি আহিবলৈ হ'লে 4 মাহমান লাগি যাব। তো তেনেকুৱা এটা কথা। আৰু বিক্ৰীৰ ক্ষেত্ৰত হ'ল ব্ৰইলাৰ মুৰ্গীটো মানে খুব সোনকালে চেল কৰিব পৰা ব্যৱস্থা আছে। মানে মাৰ্কেটখন ইমান ভাল যে ব্ৰইলাৰ মুৰ্গীটো আপোনাৰ বিকিবলৈ কোনো ধৰণৰ অসুবিধাই নহয়। আপোনাৰ বেপাৰী আহি ঘৰৰ পৰা লৈ গুচি যাব। তো তেনেকুৱা ধৰণৰ মানে একদম ইজি, সহজ হয় ব্ৰইলাৰ মুৰ্গী চেল কৰিবৰ কাৰণে। কিন্তু আপোনাৰ লোকেল মুৰ্গীৰ ক্ষেত্ৰত হৈছে কি, লোকেল মুৰ্গীটো বজাৰৰ চাহিদাটো অলপ আছে, কিন্তু সিমান নাই যিমান ব্ৰইলাৰৰ আছে। কাৰণ লোকেল মুৰ্গীটো আপুনি খুব কম দামত উলিয়াই দিব নোৱাৰে। ব্ৰইলাৰ যদি আপুনি 120 টকা 130 টকা প্ৰতি কেজিত উলিয়াই দিছে আপুনি হ'লচেল, আপুনি লোকেলটো মিনিমাম 360 টকা 370 টকা উলিয়াই দিবই লাগিব। নহ'লে আপোনাৰ কমাৰ্চিয়েলি কৰিলে আপোনাৰ লোকচান থাকে। তো সেই গতিকে ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰত আমাৰ সেইটো এটা এডভান্টেজ আছে। কিন্তু লোকেল মুৰ্গী আপোনাৰ বিক্ৰী কৰিবলৈ অলপ অসুবিধা হয়। আপুনি কেতিয়াবা আপুনি ধৰক এতিয়া আপুনি মাংস কটা দোকানত দিবলৈ গৈছে, তাত কিন্তু ব্ৰইলাৰ মুৰ্গী যদি ডেইলি যদি 100 কেজি 1 কুইণ্টেল চেল হয়, কিন্তু লোকেল মুৰ্গী আপোনাৰ 10 কেজিহে চেল হয়। তেনেকুৱা কাষ্টমাৰো মানে কম। তো সেই ক্ষেত্ৰত অকণমান এটা অসুবিধাৰ সন্মুখীন হয়। আপুনি যদি 500 মুৰ্গী পোহে, বহুত দিন লাগি যাব পাৰে আপোনাৰ বিক্ৰী কৰিবৰ কাৰণে। ব্ৰইলাৰ মুৰ্গী পালন কৰিলে আমাৰ কি হয়, ইলেক্ট্ৰিচিটি অলপ কনজাম্পশ্যন আহে। ইলেক্ট্ৰিচিটিৰ এটা লাইন ল'বলগীয়া হয়। আমি যিটো আপুনি কমাৰ্চিয়েলি লওক বা ডমেষ্টিকে লওক, ইলেক্ট্ৰিচিটি বিল আপোনাৰ মিনিমাম মানে 1,000 পালন কৰিলে 1500 পৰা
2000 ভিতৰত আপোনাৰ এটা ইলেক্ট্ৰিচিটি বিল আহে, কিন্তু লোকেল মুৰ্গীত সিমান বেছি নাহে, কাৰণ কেলৈ আমি ৰাতি লোকেল মুৰ্গীত বাল্ব লগাবলগীয়া নহয়। তো সেই গতিকে আমাৰ সেই 500 মান টকা এটা প্ৰথম কেইদিনতে দৰকাৰ হৈ যাব পাৰে। ব্ৰইলাৰ মুৰ্গীটো আপোনাৰ ঘৰলৈ আহি যাব মানে বেপাৰী, কিন্তু লোকেল মুৰ্গীটো আপুনি নিজেই বজাৰলৈ লৈ যাবলগীয়া হয়। তো সেইটো এটা প্ৰব্লেম এটা আছে। তো সেই তেনেকুৱা ধৰণে, কিন্তু লোকেল মুৰ্গীটো যদি পালন কৰে আপুনি, মানে আপুনি নিজে যদি ঘৰত নাথাকেও বা বেলেগ কাম কৰেও তেতিয়াও কিন্তু চলি যায়। কিন্তু আপুনি ব্ৰইলাৰ মুৰ্গী পালন কৰিলে এজন মানুহ ঘৰত দৰকাৰ হয়, কাৰণ কেলৈ আপোনাৰ দিনটো দুপৰীয়াও এবাৰ চাবলগীয়া হয় মাজে মাজে। তো তেনেকুৱা ধৰণৰ এটা থাকে আৰু। কিন্তু বেনিফিটটো চাবলৈ গ'লে মই কৈছোঁ আপোনাক মানে সুবিধাখিনি, ব্ৰইলাৰ মুৰ্গীটো অলপ সুবিধাটো বেছি চেল কৰিবৰ কাৰণে, আৰু লোকেল মুৰ্গীটো সুবিধাটো কম। কিন্তু কোম্পানীৰ লগত যদি কৰে তেতিয়াতো আৰু অকণমান সুবিধা আছেই, মানে বিক্ৰী কৰিবৰ কাৰণে ব্ৰইলাৰখিনি। সেইটো কোম্পানীয়ে নিজেই কাষ্টমাৰ লগাই দিয়ে আৰু বেপাৰী আহি লৈ যায়। তো সেইটো এটা সুবিধা হয় কোম্পানীৰ লগত কৰিলে। কিন্তু নিজেই কৰিলেও আপোনাৰ বেপাৰী কণ্টেক্ট থাকিলে বেপাৰী আহিয়ে যাব ব্ৰইলাৰ মুৰ্গীটো। লোকেল মুৰ্গীটো কিন্তু তেনেকৈ বেপাৰীও পাবলৈ টান, আৰু যদিও আহে ঘৰৰ পৰা খুব এটা কম দাম দিবলৈ বিচাৰে। আৰু যদি আপুনি কমাৰ্চিয়েলি পালন কৰে তেতিয়াও লোকেল মুৰ্গী বেপাৰীবিলাকে আপোনাৰ আবদ্ধ পদ্ধতি কৰা বা দানা খুৱাই কৰা এনেকৈ কৰি কিনি দাম দিব নিবিচাৰে। তো তেনেকুৱা ধৰণৰ এটা অসুবিধাৰ সন্মুখীন হয়। তো সেই তেনেকুৱাই, যদি আপুনি ফ্ৰী ৰেঞ্জ পূৰা অপেনলি পালন কৰে, কিন্তু আপোনাৰ সময় লাগিব, 5 মাহমান লাগি যাব 1 কেজি হ'বৰ কাৰণে বা 800 গ্ৰাম হ'বৰ কাৰণে। তো তেনেকৈ আপুনি মানে পালন কৰি বিক্ৰী কৰিব পাৰে। আৰু বন্ধুসকল, ব্ৰইলাৰ মুৰ্গীত আপুনি অটো ডিংকাৰ লগাই কিনি এটা মানে কামটো সহজ কৰি দিব পাৰে। আপোনাৰ যিটো কষ্ট হয় সেইটো মেনুৱেল ডিংকাৰ হয়, যেনেকৈ আমি এটা এইটো ডিংকাৰত পানী ভৰাই এটা এটাকৈ দিয়াতকৈ, মানে যদি আপুনি অটো ডিংকাৰ লগাই লয় সেইটো এটা বহুতখিনি মানে কষ্ট কমি যায়। কিন্তু লোকেল মুৰ্গীৰ ক্ষেত্ৰত আপুনি যদি অটো ডিংকাৰ লগাই দিয়ে তেতিয়াহ'লে মানে কি হয়, লোকেল মুৰ্গীবিলাক যিহেতু উৰি ফুৰে, আৰু সেই অটো ডিংকাৰবিলাকত উৰি জঁপিয়াইখিনি উঠে, কিন্তু পানী গোটেইখিনি মানে পানী কৰি গোটেই জেকাই দিয়ে মানে ভেটিটো মৰিয়া হয়। তো সেই গতিকে কিন্তু আমাৰ অটো ডিংকাৰ লগাবলৈ হ'লে আমি ব্ৰইলাৰ মুৰ্গীৰ ক্ষেত্ৰতহে আমি সুবিধা হয়, লোকেল মুৰ্গীৰ ক্ষেত্ৰত বৰ এটা সুবিধাজনক নহয়।